তাৰপিছত ক্লাছ ষ্টাৰ্টিং ডেট আপোনালোকে কেতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছে সেইটো ভৰাব, প্ৰিভিয়াছ ক্লাছৰ যিটো পাৰ্চেণ্টেজ সেইটো CGPAত লৈছে। নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ। আজি লৈ আহিছোঁ এটা নতুন ভিডিঅ'। UGC ৰিচাৰ্জৰ ৰিনিউৱেল কৰিব লাগিব, কেনেদৰে ৰিনিউৱেল কৰিব গোটেই প্ৰচেছটো দেখুৱাম। কি ডকুমেণ্ট আপলোড কৰিব লাগিব, ডমিচিয়েল চাৰ্টিফিকেট আপলোড কৰিব লাগিব, কেনেকৈ আপোনালোকৰ যিখন ৰিনিউৱেল ফৰ্ম সেইখন পূৰাব লাগিব, পূৰাই আপোনালোকে জমা দিব লাগিব, সকলোবিলাক মই ইয়াত কৈ যাম। আপোনালোকে ভিডিঅ'টো যদি ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। ঈশান উদয় ৰিলেটেড, ITI পলিটেকনিক ৰিলেটেড সকলো ভিডিঅ' এই ইউটিউব চেনেলটোৰ যোগেদি আপোনালোকে পাই থাকিব। গতিকে এতিয়া কথাটো হৈছে ঈশান উদয় ৰিনিউৱেল আৰম্ভ হ'ল, সকলোৱে ঈশান উদয় ৰিনিউৱেল কৰিব লাগিব। যিখিনিয়ে মেৰিট লিষ্টত ইয়েছ আহিছে, পে'মেণ্ট পোৱা নাই, তেওঁলোকেও কৰিব লাগিব। তেওঁলোকে ভুল ভাবি আছে যে পে'মেণ্ট পোৱা নাই কিয় কৰিব লাগিব, তেওঁলোকে কৰিবই লাগিব। কিয়নো যদি ৰিনিউৱেল নকৰে আপোনালোকৰ পে'মেণ্টটো নাপাব। ইয়াত আপোনালোকে এপ্লাই ফৰ স্কলাৰশ্বিপত যাব, ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা পেজ আপোনালোকৰ খোল খাই যাব। সেই পেজটো হৈছে ওৱান টাইম OTR পাছৱৰ্ড ভৰাব লাগিব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ভৰাব লাগিব, পাছৱৰ্ড ভৰাব লাগিব। পাছৱৰ্ড কোনটো ভৰাব? পাছৱৰ্ড যিটো আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনত মোবাইলত SMS আহিছিলে, তাৰপিছত এটা পাছৱৰ্ড আহিছিলে লগতে, সেই পাছৱৰ্ডটো দি আপোনালোকে যেতিয়া লগ ইন কৰিলে, লগ ইন কৰাৰ লগে লগে পাছৱৰ্ডটো ৰিছেট কৰিবলৈ আহিছিলে। ৰিছেট কৰাৰ পাছত আপোনালোকে নিজৰ মতে এটা পাছৱৰ্ড দি লৈছিলে, সেই পাছৱৰ্ডটো ইয়াত ভৰাব লাগিব। আপোনালোকে ভুলতে সেই মেছেজত অহা পাছৱৰ্ডটো ইয়াত ভৰাই নিদিব, তেতিয়া প্ৰব্লেম হৈ যাব পাৰে। ইয়াত সেই পাছৱৰ্ডটো ভৰাই দিব আৰু OTR নাম্বাৰটো ইয়াত ভৰাই দিব। ভৰাই আপোনালোকৰ যিটো কেপচা কোড আছে সেই কেপচা কোডটো ইয়াত আপোনালোকে ভৰাই দিব। যদি কেপচা কোডটো ইয়াত বাৰে বাৰে ভুল দেখুৱায়, পুনৰ এবাৰ ভৰাই দিব। ভৰাই আপোনালোকে লগ ইন অপশ্যনত ক্লিক কৰি দিব। লগ ইন অপশ্যনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনটো লগ ইন হৈ যাব। কেতিয়াবা দেখা যায় যে ইয়াত এৰৰ বা কাৰ্ডিনেলছ কিবা কিবি দেখায়, এইখিনি ছাৰ্ভাৰ প্ৰব্লেমৰ কাৰণে দেখুৱায়। আপোনালোকে পেজটো ৰিফ্ৰেছ কৰি ল'ব। ৰিফ্ৰেছ কৰি পুনৰ এবাৰ যদি গোটেই ডিটেইলছখিনি দি কেপচাটো ভৰাই দিয়ে, ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ লগ ইন হৈ যাব। আৰু লগ ইন হৈ যোৱাৰ লগে লগে কি আহিব মই দেখুৱাই দিছোঁ, এনেদৰে আহি যাব। চাওক, আপোনালোকৰ মাই এপ্লিকেশ্যন বুলি আহিব, এপ্লিকেশ্যন ID আহিব, একাডেমিক ইয়েৰ আহিব, ফ্ৰেছ নে ৰিনিউৱেল সেইটো আহিব, ইনচেণ্টিভ স্কলাৰশ্বিপ নে কি সেইটো আহিব, স্কলাৰশ্বিপ আহিব, ষ্টেটাছ এক্টিভ হিচাপে আহিব, একশ্যন টু প্ৰচিড আহিব। প্ৰচিড মানে হৈছে আপোনালোকে ইয়াৰ পিছত নেক্সট ষ্টেপলৈ আগবাঢ়ি যাব লাগিব। এতিয়া মেইন কথাটো হৈছে প্ৰচিড কৰি দিব লাগিব আপোনালোকে। প্ৰচিড কৰি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যন IDটো আহিব, নতুনকৈ এটা এপ্লিকেশ্যন ID জেনেৰেট হ'ব। স্কিম এপ্লাই ঈশান উদয় বুলি আহিব, নেমটো আহিব আপোনাৰ, জেণ্ডাৰ আহিব, ডেট অফ বাৰ্থ, কেটেগৰী ফাদাৰ নেম, মাদাৰ নেম, এনুৱেল ইনকমটো আহিব আপোনাৰ, কোন কলেজত পঢ়ি আছে সেয়া আহিব, কি ক্লাছত এতিয়া পঢ়ি আছে সেয়া আহিব। তাৰপিছত আপোনালোকে ফিল আপ কৰিব লাগিব। ইয়াত আপোনালোকে হোষ্টেলাৰ নে নন হোষ্টেলাৰ, য়েছ নে ন' দিব। যদি হোষ্টেলাৰ আপোনালোকে য়েছ দিব, যদি নন হোষ্টেলাৰ আপোনালোকে ন' দিব। তাৰপিছত ক্লাছ ষ্টাৰ্টিং ডেট আপোনালোকে কেতিয়াৰ পৰা ক্লাছ ষ্টাৰ্ট হৈছে সেইটো ভৰাব, প্ৰিভিয়াছ ক্লাছৰ যিটো পাৰ্চেণ্টেজ সেইটো CGPAত লৈছে, আপোনালোকে পাৰ্চেণ্টেজলৈ কনভাৰ্ট কৰি ল'ব। ৰোল নাম্বাৰটো এইটো নতুন যিটো এডমিশ্যন লৈছে, তেতিয়া নতুনকৈ আপোনালোকৰ যিটো এডমিশ্যনত ৰোল নাম্বাৰ দিছে সেইটো ইয়াত ভৰাব। ভৰাই যদি কিবা ছেকশ্যন আছে আপোনালোকৰ ক্লাছৰ, সেই ছেকশ্যনটো ইয়াত ভৰাব। যদি ছেকশ্যন নাই আপোনালোকে ছেকশ্যনটো ন' বুলি ইয়াত ভৰাই দিলে হ'ব। ভৰাই আপোনালোকে ছেভ এণ্ড নেক্সট কৰি দিব। ছেভ এণ্ড নেক্সট কৰি দিয়াৰ লগে লগে আপোনালোকৰ ডকুমেণ্ট আপলোডৰ কাৰণে আহি যাব। এইটো হৈছে মেইন বস্তু। ইয়াত আপোনালোকে দিব লাগিব এখন এফিডেভিট। এফিডেভিটত আপোনালোকৰ কোনো ধৰণৰ স্কলাৰশ্বিপ পোৱা নাই বুলি জনাই এটা এফিডেভিট বনাব লাগিব। এফিডেভিটত আপোনালোকে নটাৰী অথবা কোনোবা দণ্ডাধীশৰ দ্বাৰা আপোনালোকে এটেচ কৰোৱা হ'ব লাগিব। তেওঁলোকে এটেচ কৰি দিব, সেইখনত এটেচ কৰা এখন এফিডেভিট বনাব, বনাই ইয়াত আপলোড কৰিব লাগিব। মাৰ্কশ্বিট যিখন লাষ্ট এক্সামৰ মাৰ্কশ্বিট আপোনালোকে ইয়াত আপলোড কৰিব লাগিব। এতিয়া কথাটো হৈছে ফাৰ্ষ্ট ছেমত বেক থাকিলে কি কৰিম, ছেকেণ্ড ছেমত বেক থাকিলে, ফাৰ্ষ্ট আৰু ছেকেণ্ড ছেম দুয়োটাতে বেক থাকিলে আপোনালোকে ৰিনিউৱেল কৰিব নোৱাৰে। যদি ফাৰ্ষ্ট ছেমত বেক থাকে আপোনালোকে ছেকেণ্ড ছেমৰ মাৰ্কশ্বিটখন দি আপোনালোকে ৰিনিউৱেল কৰিব পাৰিব। জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট ইয়াত পাৰফৰ্মাৰ বুলি দিছে যিখন আছে, সেইখন ডাউনলোড কৰিব। ডাউনলোড কৰি তাত কোন ক্লাছত পঢ়ি আছে সেইটো জাষ্ট ফিল আপ কৰি দিলে হ'ল। ফিল আপ কৰি আপোনালোকে প্ৰিন্সিপাল অফিচত জমা দিব, প্ৰিন্সিপালে তাত চাইন কৰি দিব। এই চাইন কৰা কপিটো আনি ইয়াত আপোনালোকে আপলোড কৰিব লাগিব। ডমিচিয়েল চাৰ্টিফিকেট বিচাৰিছে, আপোনালোকে PRCখন ইয়াত দি দিব। PRC দিবই লাগিব, PRC নিদিলে আপোনালোকে ঈশান উদয় ৰিনিউৱেল আপোনালোকৰ ইয়াত নহ'ব। তাৰপিছত আপোনালোকে ইনকম চাৰ্টিফিকেট দিব লাগিব। ইনকম চাৰ্টিফিকেট চাৰ্কুল অফিচাৰৰ দ্বাৰা চাইন কৰা ইনকম চাৰ্টিফিকেট লাগিব, মৌজাদাৰ বা বেলেগ ধৰণৰ নহ'ব। আনিব লাগিব। আনি আপোনালোকে ইয়াত ব্ৰাউজ কৰি আপোনালোকে ইয়াত আপলোড কৰিব। এইখিনি আপোনালোকে PDF দিব লাগিব, JPG দিব লাগিব। 20 KBৰ পৰা 200 KBৰ ভিতৰত আপোনালোকে দিব লাগিব। ভালদৰে জিলিকি থকা হ'ব লাগিব। আৰু আপোনালোকে 12 পাছ যিখন মাৰ্কশ্বিট আছে, হায়াৰ ছেকেণ্ডেৰী পাছৰ যিখন মাৰ্কশ্বিট সেইখন ইয়াত আপলোড কৰিব লাগিব।
এতিয়া বহুতৰ প্ৰশ্ন আহে এইখিনিতে মই পে'মেণ্টটো নাই পোৱা মেৰিট লিষ্ট ইয়াছ আহিছে মই কৰিব লাগিব নে কৰিব লাগিব কৰিলেহে নেক্সট ইয়েৰ পে'মেণ্টটো পাব এই বছৰ পে'মেণ্টটো আপোনালোকে পাবই আগষ্টই হওক ছেপ্টেম্বৰ হওক অক্টোবৰে হওক মুঠতে আপোনালোকে টোকেন নাম্বাৰ জেনেৰেট হ'ব আপোনালোকে পে'মেণ্টটো পাবই পাব আগৰবাৰো এনেকুৱা হৈছে আপোনালোকে এইটো এক্সপিৰিয়েঞ্চ নাই কাৰণে আপোনালোকে এনেকুৱা লাগিছে যে আপোনালোকে আমি পে'মেণ্টটো নাপামগৈ লগৰসকলে বোলে এনেকুৱা নহয় প্ৰতি বছৰে এনেকুৱা হয় পে'মেণ্টটো পায়গৈ বহুত দিনলৈকে পে'মেণ্ট দি থাকে ইউজিচিয়ে কিন্তু যদি আপোনালোকে কেনেবাকৈ ৰিনিউৱেলটো নকৰে নেক্সট ইয়েৰ আপোনালোকৰ যিটো পে'মেণ্ট 80,000 হওক 54,000 হওক সেই পে'মেণ্টটো আপোনালোকে কোনো পধ্যে নাপাব তেতিয়া ৰিনিউৱেল কৰাখিনিকে পে'মেণ্টটো দিয়ে আৰু ৰিনিউৱেল কৰিবলৈ হ'লে আপোনালোকে আগৰ যিটো ছেমিষ্টাৰ সেই ছেমিষ্টাৰকেইটাত আপোনালোকে পাছ কৰিব লাগিব যদি বেক থাকে আপোনালোকে ৰিনিউৱেল কৰিব নোৱাৰিব যদি ফাৰ্ষ্ট ছেমিষ্টাৰ বেক আছে আপোনালোকে ছেকেণ্ড ছেমিষ্টাৰ মাৰ্কশ্বিটটো দি ইয়াত ৰিনিউৱেল কৰিব পাৰে তাৰ স্কেন কপি দিব আপোনালোকে জইনিং কাম ভেৰিফিকেশ্যন যিখন চাৰ্টিফিকেট এইখন প্ৰিন্সিপালে চহী কৰি দিবই লাগিব প্ৰিন্সিপালৰ চহী চিল লাগিব যদি আপোনালোকে তেনেদৰে নিদিয়ে তেতিয়া ইয়াত আপোনালোকৰ ৰিজেক্ট কৰি দিব আৰু আণ্ডাৰটেকিং যিখন এফিডেভিট এইখন আপোনালোকে দিবই লাগিব যদি নিদিয়ে তেতিয়া আপোনালোকৰ স্কলাৰশ্বিপটো ইয়াতে বন্ধ হৈ যাব তাৰপিছত আপোনালোকে ইনকম চাৰ্টিফিকেট দিব ইনকম চাৰ্টিফিকেট কাৰোবাৰ পৰা লিখাই নিলে নহ'ব যিখন চাৰ্কল অফিচাৰ যোগেদি ইনকম চাৰ্টিফিকেট দিয়ে সেইখন আপোনালোকে ইয়াত দিব লাগিব 12 পাছৰ যিখন মাৰ্কশ্বিট সেইখন আপোনালোকে ইয়াত দিব দি আপোনালোকে ফাইনেল ছাবমিট কৰিব আৰু যদি ফাইনেল ছাবমিট কৰিব নিবিচাৰে আপোনালোকে প্ৰিভিয়াছত গৈ যদি কিবা এডিট কৰিব বিচাৰিছে প্ৰিভিয়াছ বুলি অপশ্যনটো আছে তাত ক্লিক কৰিব ক্লিক কৰি আপোনালোকে এডিট কৰি ল'ব নহ'লে আপোনালোকে যদি সকলো ঠিকেই ডাটা আপলোড কৰিছে তেতিয়াহ'লে আপোনালোকে ফাইনেল ছাবমিট বুলি যিটো বটন পাইছে সেই বটনটো ক্লিক কৰি দিব আপোনালোকৰ এপ্লিকেশ্যনখন ফাইনেল ছাবমিট হৈ যাব ছাবমিট হোৱাৰ পাছত এখন ইনষ্টিটিউশ্যনলৈ যাব ইনষ্টিটিউশ্যনত ভেৰিফাই কৰিব আপোনালোকৰ গোটেই ডিটেইলছখিনি ভেৰিফাই কৰাৰ পাছত এখন ষ্টেট নডেল অফিচাৰৰ ওচৰলৈ যাব তাত ভেৰিফাই কৰাৰ পাছত আপোনালোকৰ মেৰিট লিষ্টত নাম আহিব টোকেন নাম্বাৰ জেনেৰেট হ'ব তাৰপিছত পে'মেণ্ট পাব গোটেই প্ৰচিডিঅ'ৰটো একেই প্ৰতি বছৰৰ দৰে গতিকে যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব ধন্যবাদ